নিযুত মইনা আঁচনি আৰু বাবু আঁচনি যদি আপোনালোকে এতিয়াও এপ্লিকেশ্যন কৰা নাই তেনেহ'লে আপোনালোকে এপ্লাই কৰাৰ আগত ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব। কেনেকুৱাকৈ আপোনালোকে নিযুত মইনা আঁচনি আৰু বাবু আঁচনিত এপ্লিকেশ্যন কৰিব আৰু আপোনালোকৰ ডকুমেণ্ট কি জমা কৰিব লাগিব আৰু আপোনালোকে ফৰ্মটো ক'ত পাব, কেনেকৈ ফিল আপ কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দিম যে কেনেকুৱাকৈ আপোনালোকে নিযুত মইনা আঁচনি আৰু বাবু আঁচনিত এপ্লিকেশ্যন কৰিব আৰু আপোনালোকে ফৰ্মটো ক'ত জমা কৰিব লাগিব। সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই ল'ব। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। কেনেকুৱাকৈ আপোনালোকে নিযুত মইনা আঁচনি আৰু বাবু আঁচনিত এপ্লিকেশ্যন কৰিব সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ, চাই ল'ব। এতিয়া আপোনালোকে ফাৰ্ষ্ট দৰ্পণলৈকে চাৰ্চ কৰি দিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত অফিচিয়েল ৱেবছাইটটো অ'পেন হৈ যাব এনেকুৱাকৈ। মই কিন্তু আপোনালোকৰ সুবিধাৰ কাৰণে ৱেবছাইটৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো ৱেবছাইটত আহি যাব। অহাৰ পিছত আপোনালোকে কিন্তু এতিয়া আপোনালোকৰ আইডিটো লগ ইন কৰিব লাগিব। যেনেকুৱাকৈ আপোনালোকে এডমিশ্যন লোৱাৰ কাৰণে এপ্লাই কৰিছিল, এতিয়া আপোনালোকে আপোনাৰ আইডিটো লগ ইন কৰি লৈ ল'ব। এতিয়া আপোনালোকে ইয়াত চাব দিয়া আছে 3 ডট অথবা ইয়াত ষ্টুডেণ্ট দিয়া আছে। আপোনালোকে ইয়াৰ পৰা যিকোনো এটা অপশ্যনৰ ওপৰত ক্লিক কৰিব। ইয়াত কিন্তু আৰু এটা অপশ্যন আহি যাব ষ্টুডেণ্ট লগ ইন। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব, ষ্টুডেণ্ট লগ ইন। এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ অ'পেন হৈ যাব এনেকৈ। যদি আপোনালোকে BA ফাৰ্ষ্ট ছেমত এডমিশ্যন লৈছে, আপোনালোকে আপোনাৰ আইডিটো এনেকৈ লগ ইন কৰি লৈ ল'ব সম্ৰাট পৰ্টেলত যাই। এতিয়া আপোনালোকে আপোনাৰ পৰ্টেলটো ফাৰ্ষ্ট লগ ইন কৰিব লাগিব। এতিয়া লগ ইন কৰাৰ পিছত এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু 1 নম্বৰতে ছাৰ্ভিচ আহি যাব নিযুত মইনা আঁচনি অথবা ইয়াত বাবু আঁচনি আহি যাব এনেকুৱাকৈ। আপোনাৰ মোবাইল নম্বৰ বহাই দিব, ডেট অফ বাৰ্থটো বহাই দিব, পিনটো বহাই দি আপোনালোকে লগ ইনত ক্লিক কৰিব। ইয়াত চাব, ইয়াত কিন্তু ফাৰ্ষ্টতে দিয়া থাকিব। যদি আপোনালোকে ছোৱালী হয় তেনেহ'লে ইয়াত দিয়া থাকিব নিযুত মইনা আঁচনি, আৰু যদি আপোনালোকে ল'ৰা হয় তেনেহ'লে ইয়াত লিখা থাকিব বাবু আঁচনি। সেইকাৰণে ইয়াত চাব দিয়া আছে নিউ পৰ্টেল, যিহেতু এইবাৰ আপোনালোকে আঁচনিৰ কাৰণে অনলাইনতে এপ্লিকেশ্যন কৰিব লাগিব। এতিয়া আপোনালোকে কেনেকুৱাকৈ অনলাইনত এপ্লিকেশ্যন কৰিব আপোনালোকে ফাৰ্ষ্ট সেইটো চাই লওক। এতিয়া আপোনালোকে সেইটো স্কিমৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনালোকৰ ওচৰত এপ্লিকেশ্যন ফৰ্মটো ইয়াত অ'পেন হৈ যাব এনেকৈ। ইয়াত কিন্তু অলৰেডি আপোনালোকৰ নামবোৰ সকলো দিয়া থাকিব। আপোনাৰ নাম, আপোনাৰ ডেট অফ বাৰ্থ, আপোনাৰ ফাদাৰ্ছ নাম, ইয়াত মোবাইল নম্বৰ থাকিব, আপোনালোকৰ ইয়াত মেৰিড নে আনমেৰিড হয় দিয়া থাকিব, আৰু ইয়াত আপোনালোকৰ খালি আধাৰ কাৰ্ডৰ ইয়াত ভেৰিফাইটো কৰিব লাগিব। ইয়াত আধাৰ কাৰ্ডৰ নম্বৰটো দিয়া থাকিব। জাষ্ট খালি আপোনালোকে ইয়াত চেণ্ড OTP ক্লিক কৰিব। আপোনাৰ যিটো আধাৰ কাৰ্ডত ফোন নম্বৰ দিছে তাত OTP আহি যাব। খালি আপোনালোকে ইয়াত আপোনাৰ আধাৰ কাৰ্ডটো ভেৰিফাই কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনালোকৰ এড্ৰেছটো। এতিয়া আপোনালোকে ইয়াত যিটো আপোনালোকৰ ফুল এড্ৰেছ আছে, আপোনাৰ যিটো পাৰ্মানেণ্ট এড্ৰেছটো আছে, আপোনালোকে ইয়াত আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছটো ভালকৈ চাই বহাই দিব। এইটো হৈছে আপোনাৰ কিন্তু এড্ৰেছৰ কাম। আপোনালোকৰ এড্ৰেছটো আপোনালোকে ভালকৈ চাই বহাই দিব। তাৰপিছত ইয়াত আহি যাব একাডেমিক ডিটেইলছ। ইয়াত কিন্তু সকলো দিয়া থাকিব। খালি ইয়াত যিটো 1 নম্বৰ অপশ্যনটো দিয়া আছে পাছ ক্লাছ 10, আপোনালোকে যিটো স্কুলৰ পৰা 10 পাছ কৰিছে আপোনালোকে ইয়াত স্কুলৰ নামটো বহাই দিব। আৰু কিন্তু সেইবোৰ সকলো ফিল আপ থাকিব। আপোনালোকে ইয়াত আৰু একো ফিল আপ কৰিব নালাগে। খালি আপোনালোকে যিটো স্কুলৰ পৰা 10 পাছ কৰিছে আপোনালোকে ইয়াত ফাৰ্ষ্ট স্কুলৰ নামটো
বহাই দিব। এইটো কিন্তু আপোনালোকৰ সম্পূৰ্ণ হৈ গ'ল। তাৰপিছত ইয়াত আহি যাব বেংকৰ ডিটেইলছ আদাৰ ছেটিং। এতিয়া আপোনালোকে ইয়াত যিটো বেংকৰ একাউণ্ট জমা কৰিব সেইটো বেংকৰ একাউণ্ট যাতে আধাৰ কাৰ্ড আৰু ডিবিটি লিংক এক্টিভ থাকে, নহ'লে কিন্তু আপোনাৰ একাউণ্টত পইচা নোসোমাব। সেইকাৰণে আপোনালোকে ইয়াত আধাৰ কাৰ্ড লিংক থকা একাউণ্টটো দি দিব। ইয়াত ফাৰ্ষ্ট বেংকৰ নাম ছিলেক্ট কৰিব, ইয়াত ব্ৰাঞ্চৰ নামটো ছিলেক্ট কৰি ল'ব, ইয়াত আপোনালোকৰ বেংকৰ IFSC কোড নম্বৰটো বহাই দিব, ইয়াত বহাই দিব একাউণ্ট নম্বৰ আৰু ইয়াত আপোনাৰ ফুল নেম বহাই দিব আৰু আপোনালোকৰ পাছবুকৰ ফটোটো আপোনালোকে ইয়াত ফটো তুলি আপলোড কৰিব লাগিব। ফটোৰ কেবিটি কিন্তু 1 MB তলত থাকিব লাগিব, নহ'লে কিন্তু ইয়াত ফটোটো আপলোড নহ'ব। আপোনালোকে ফটোটো ইয়াত আপলোড কৰি আপোনালোকে এতিয়া প্ৰচেছত ক্লিক কৰিব। এতিয়া আপোনাৰ ওচৰত ফৰ্মটো অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে এবাৰ ফৰ্মটো সম্পূৰ্ণ ভালকৈ চাই ল'ব যে সকলো শুদ্ধ আছে নেকি। যদি সকলো শুদ্ধ আছে এতিয়া আপোনালোকে সেইটো বক্সত টিপ মাৰি দি আপোনালোকে এতিয়া 4 মিনিটত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া অ'কে ক্লিক কৰিব। লগে লগে কিন্তু আপোনালোকৰ এপ্লিকেশ্যনটো ছাবমিট হৈ যাব। এইটো কিন্তু আপোনাৰ খালি অনলাইনত এপ্লাই হ'ল। এতিয়া কিন্তু আপোনালোকে ফৰ্মটো জমা কৰিব লাগিব। এতিয়া আপোনালোকে আৰু এবাৰ হোম পেজত আহি অহাৰ পিছত ইয়াত চাব আপোনালোকে যিটো আঁচনি আবেদন কৰিলে ইয়াত যিটো একনলেজমেণ্ট ৰিচিপ্টটো আছে সেইটো কিন্তু আপোনালোকে ডাউনলোড কৰিব লাগিব। এইফালে চাব দিয়া আছে ডাউনলোড একনলেজমেণ্ট ৰিচিপ্ট। এতিয়া আপোনালোকে ডাউনলোডৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ডাউনলোডত ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ওচৰত ইয়াত ৰিচিপ্টটো আহি যাব এনেকুৱাকৈ, বা ইয়াত কিন্তু PDF-টো ডাউনলোড হৈ যাব এনেকৈ। এতিয়া আপোনালোকে PDF-টো ফাৰ্ষ্ট প্ৰিণ্ট কৰি লৈ ল'ব। ইয়াত চাব এইটো হৈছে কিন্তু PDF। এতিয়া আপোনালোকে ফাৰ্ষ্ট PDF-টো প্ৰিণ্ট কৰি লৈ ল'ব। তাৰপিছত কিন্তু আপোনালোকৰ কলেজৰ পৰা আপোনালোকৰ আঁচনিৰ ফৰ্মবোৰ দি দিব, বাবু আঁচনি আৰু নিযুত মইনা আঁচনি। যদি আপোনালোকে এতিয়াও কলেজৰ পৰা ফৰ্মটো লাভ কৰা নাই তেনেহ'লে কিন্তু মই আপোনাৰ সুবিধাৰ কাৰণে ফৰ্মৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ। ইয়াত কিন্তু সকলোবোৰ ফৰ্ম দিয়া আছে BA BSc আৰু হায়াৰ ছেকেণ্ডেৰী। এতিয়া আপোনালোকে যিটো কলেজত পঢ়ি আছে হায়াৰ ছেকেণ্ডেৰী BA অথবা BSc, এতিয়া আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো ডাউনলোড কৰি প্ৰিণ্ট কৰি লৈ ল'ব। এতিয়া আপোনালোকে ফৰ্মটো ভালকৈ ফিল আপ কৰিব লাগিব। যেনেকুৱাকৈ আপোনালোকে অনলাইনত ফিল আপ কৰিলে আপোনালোকে ইয়াত ফৰ্মটো চেমকৈ ফিল আপ কৰিব লাগিব। ইয়াৰ লগত কিন্তু আপোনাৰ ডকুমেণ্ট দিব লাগিব, আপোনাৰ মেট্ৰিকৰ এডমিট কাৰ্ড আৰু পাছ চাৰ্টিফিকেট, আৰু আপোনালোকৰ ইয়াত ফটো লাগিব আৰু আপোনালোকৰ বেংকৰ একাউণ্টটো জেৰক্স কৰিব লাগিব। আপোনালোকে সকলো জেৰক্স কৰি ফৰ্মৰ লগত কাটি আপোনালোকে বৰ্তমান যিটো কলেজত পঢ়ি আছে ৰেগুলাৰ, এতিয়া আপোনালোকে সেইটো কলেজত যাই আপোনালোকৰ অফলাইনত ফৰ্মবোৰ জমা কৰিব লাগিব। তাৰপিছত কিন্তু আপোনাৰ কলেজৰ পৰা আপোনালোকৰ নামটো এপ্ৰুভ কৰি দিব। তাৰপিছত আপোনালোকে অহা মাহৰ পৰা কিন্তু আঁচনিৰ পইচাবিলাক লাভ কৰিব, নিযুত মইনা আঁচনি, বাবু আঁচনি। এইকাৰণে যদি আপোনালোকে এতিয়াও নিযুত মইনা আঁচনি অথবা বাবু আঁচনিত আবেদন কৰা নাই তেনেহ'লে কিন্তু লাষ্ট ডেট দিয়া হৈছে 31 আগষ্ট। এতিয়া কিন্তু আপোনালোকে 31 আগষ্টৰ আগতে আপোনালোকে বাবু আঁচনি অথবা নিযুত মইনা আঁচনিত আপোনালোকে আবেদন কৰিব লাগিব।